মানে তেওঁলোকৰ আসলতে মানে বডি ল্যাঙ্গুৱেজটো দেখিলে মোৰ মানে বিৰাট খং উঠি আহে মানে অপজিশনত থাকি তেওঁলোকে যিটো লেভেলত কথা কয় মানে আপোনাৰ সহ্য নহব তেনেকুৱা লাগে আজি আপোনালোকে নিশ্চয় দেখা পাইছে যে কংগ্ৰেছৰ পৰা আৰম্ভ কৰি যিবিলাক দল বিৰোধী শিবিৰত আছে তেওঁলোকৰ লিডাৰ বিলাকৰ যিবিলাক কথা বতৰা তেওঁলোকৰ বডি ল্যাঙ্গুৱেজটো যদি চাই তেনেহলে আপোনাৰ ভোট দিবলৈ মন নাযাব অপজিশনত থাকি ইমান অহংকাৰ কিয় সেই কথাটো ৰাইজেটো চাই থাকে ন এটা বহুত মানুহে আমাক কৈ থাকে যে হসা হসিকে যে ৰাইজে বিকল্প নিবিচৰা নহয় ৰাইজে বিকল্প বিচাৰি আছে কিন্তু ৰাইজে বিচৰা ধৰণৰ বিকল্প বিৰোধী দল বিলাকে বৰ্তমান সময়ত দিব পৰা নাই যাৰ পৰিণতিত আজি পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে মুখ ঠেকেচা খাইছে আপোনালোকে নিশ্চয় দেখা পাইছে যিটো সময়ত মানে মিত্ৰজোঁটত বিজেপি মিত্ৰজোঁটত যিকেইটা দল আছে তেওঁলোকে এটা একতা দেখুৱাইছে তেওঁলোকে ধুনীয়াকে নিজৰ ভিতৰত সিট শেয়াৰিং কৰি নিৰ্বাচনটো সিৰিয়াসলি লৈ তেওঁলোকে খেলিলে তাৰ পৰিণতিত আজি সংখ্যালঘু অঞ্চলতো তেওঁলোকৰ ৰিজাল্ট ভাল গতিকে আপোনালোকে নিশ্চয় দেখা পাইছে যে যিটো সময়ত আপোনাৰ অপজিশনত থকা দলবিলাকে বিৰোধী শিবিৰত থকা দলবিলাকে পঞ্চায়ত নিৰ্বাচনটোক আসলে পাত্তা নিদিলে সেই সময়ত কিন্তু বিজেপিয়ে কৈছে তেওঁলোকৰ কাৰণে প্ৰতিটো নিৰ্বাচনে আসলে সাংঘাতিক ধৰণে গুৰুত্বপূৰ্ণ সব নিৰ্বাচনে তেওঁলোকে গুৰুত্ব দিয়ে আৰু গুৰুত্ব দি নিৰ্বাচনটোত অৱতীৰ্ণ হোৱাৰ কাৰণে আজি তেওঁলোকে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে তাৰ বিপৰীতে আজি বিৰোধী শিবিৰত তেওঁলোকৰ মাজত যিটো একতা থাকিব লাগে সেই একতাটো নাই আজি আপোনালোকে নিশ্চয় দেখা পালে যে বিৰোধী দলবিলাকৰ নিৰ্বাচনী সভাবিলাক নিশ্চয় আপোনালোকে চাই আছিল সেই নিৰ্বাচনী সভাত বা সাংবাদিকৰ সন্মুখত তেওঁলোকে যিবিলাক প্ৰতিক্ৰিয়া দিছিল নিৰ্বাচনৰ বতৰত সেই প্ৰতিক্ৰিয়াবিলাক যদি চাই মানে ৰুলিং পাৰ্টিক দিয়া গালিতকৈ তেওঁলোকে বিৰোধী শিবিৰত থকা যিবিলাক লিডাৰ তেওঁলোকক গালি পৰা কামটোতে বেছিকৈ ব্যস্ত থকা আমি দেখিলো বিৰোধী দলত আছে অপজিশনত থাকি অপজিশনৰ লিডাৰবিলাক যেতিয়া আক্ৰমণ কৰি থাকে সেইবিলাকৰ পৰা ৰাইজে কি আশা কৰিব কক সেই কথাটো কক আপোনালোকে যে যিটো সময়ত পাৱাৰত থকা ৰুলিং পাৰ্টিত থকা ৰুলিং চৰকাৰখনৰ এন্টি ইনকামবেন্সিৰ বিৰুদ্ধে তেওঁলোকে কোনো ধৰণৰ কথা বতৰা কৰিব ক'ব পৰা নাই আজি বিজেপিৰ দিনত যি ধৰণে আসলতে ৰাইজে জলাকলা খাইছে বিভিন্ন ক্ষেত্ৰত সেই কথা বতৰাবিলাককতো আজি অপজিশনত থকা দলবিলাকে প্ৰতিষ্ঠা কৰিব নোৱাৰিলে আজি অপজিশনত থকা দলবিলাকে বিজেপিক কিয় ভোট দিব নালাগে সেই কথাটো ক'ব নোৱাৰিলে ৰাইজক কনভিন্স কৰিব নোৱাৰিলে ৰাইজক কনভিন্স কৰিব নোৱাৰা ফলস্বৰূপে আজি বিজেপি মিত্ৰজোঁটে সাংঘাতিক ধৰণে পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে আৰু বিৰোধী শিবিৰত যদি আপোনালোকে চাই বহুধা বিভক্ত এই বিৰোধীয়ে কেতিয়াও আসলতে কোনো নিৰ্বাচনত ভাল ফলাফল দেখুৱাবলৈ সক্ষম নহয় আজি পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল নহলতো নহলে ইভেন বিধানসভাতো তেওঁলোকে এনেকে যদি থাকে ভাল ফলাফল কেতিয়াও দেখুৱাব নোৱাৰে ৰাইজে বিচাৰি আছে যে বিৰোধীৰ মাজত এটা আসলতে একতা থাকিব লাগে যে ভোট বিভাজন যাতে নহয় দলবিলাকৰ মাজত যাতে ভোট বিভাজন নহয় তাৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা তেওঁলোকৰ ভিতৰত হ'ব লাগে কিন্তু সেইবিলাক কথা বতৰা তেওঁলোকৰ কেতিয়াও মনত নাহে সাংঘাতিক ধৰণে অহংকাৰী আপোনালোকে নিশ্চয় দেখা পায় বিৰোধী দলবিলাকত থকা লিডাৰবিলাক কেনেকুৱা ধৰণে অহংকাৰী আপোনালোকে নিশ্চয় দেখা পায় গতিকে তেওঁলোকৰ সেই অহংকাৰ স্বভাৱটোৰ কাৰণে তেওঁলোকৰ বডি ল্যাঙ্গুৱেজবিলাক দেখিলে আসলতে সাধাৰণ মানুহৰ খং উঠে গতিকে সেই কাৰণে আজি বিৰোধী দলবিলাকৰ ৰিজাল্ট যে বেয়া সেইবিলাক মূল কথা গতিকে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যিটো সময়ত আপোনাৰ বিজেপি মিত্ৰজোঁটত থকা দলবিলাকৰ মাজত সাংঘাতিক ধৰণৰ মিলাপ্ৰীতি যিটো সময়ত তেওঁলোকে একতা দেখুৱাইছে একতাত বল আছে সেই কাৰণে আজি পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ল আজি আপোনাৰ এই বিৰোধীত যদি আপোনালোকে চাবলৈ যায় বিৰোধীত সাংঘাতিক ধৰণৰ কাজিয়া আছে গতিকে কাজিয়াত থকা দলবিলাক কেনেকৈ জিকিব তেওঁলোকৰ নিজৰ ভিতৰতে সংঘাত গতিকে সংঘাত থকা দলবিলাক মানুহে কেনেকৈ আঁকোৱালি ল'ব সেই কথা বতৰাবিলাক আছে গতিকে যিটো সময়ত বিৰোধী দলবিলাকে একেলগে আসলতে তেওঁলোকে নিৰ্বাচনটো খেলিব লাগিছিল তেওঁলোকৰ আপোনালোকে নিশ্চয় দেখা পাইছে ৰিজাল্ট পঞ্চায়ত নিৰ্বাচনৰ ৰিজাল্টত আপোনালোকে সকলোৱে নিশ্চয় দেখা পাইছে বহু সমষ্টিত আসলতে ভোট বিভাজনৰ ফলস্বৰূপে আজি বিজেপিয়ে অনায়াসে জিকিবলৈ সক্ষম হ'ল আজি কংগ্ৰেছেও কেন্দ্ৰিত দিছে অজাপই কেন্দ্ৰিত দিছে ৰাইজৰ দলে কেন্দ্ৰিত দিছে বিভিন্ন জনে এটা সমষ্টি যেতিয়া কেন্দ্ৰিত দিয়ে তেতিয়াহলে ডেফিনেটলি তাত যিবিলাক ভোট বিৰোধী ভোটবিলাক বিভাজন হৈছে কিন্তু আপোনাৰ বিজেপি মিত্ৰজোঁটৰ ভোটবিলাক এটা ঠাইত এজেগাত এটা দলত পৰিছে গতিকে তেওঁলোক জিকি ওলাই গৈছে গতিকে সেই বেছিক কথাবিলাক বুজি নোপোৱাটোৱে আসলে বিৰোধীৰ কাৰণে আটাইতকৈ ডাঙৰ কথা হৈছে এই মুহূৰ্তত গতিকে সঁচাসঁচিকে যদি
26ৰ নিৰ্বাচনত এটা ভাল ফলাফল লাগে তেনেহলে বিৰোধী যেটো শিবিৰ আছে বিৰোধী দলবিলাক একগোট হৈ নিৰ্বাচন খেলিব লাগিব ৰাইজে আস্থাত লব পৰা বিশ্বাসত লব পৰা দল হিচাপে বা নেতা হিচাপে নিজকে আসল প্ৰতিষ্ঠা কৰিব লাগিব এতিয়া কিন্তু এটা কথা চাব আপোনালোকে কোনো ৰাজনৈতিক দলৰ লিডাৰক অপজিশনত থকা লিডাৰক এই মুহূৰ্তলৈকে আসলে ৰাইজে আস্থা লব পৰা নাই তেওঁলোকৰ ক্যাৰেক্টাৰটো খলনি কৰিব লাগিব তেওঁলোকৰ বডি ল্যাঙ্গুৱেজ বিলাক যদি চাই তেওঁলোকৰ অহংকাৰী স্বভাৱ বিলাক যদি চাই তেতিয়া হলে আপোনাৰ ভোট দিবলৈ মন নাযাব এনেকুৱাই হৈছে এতিয়া গতিকে সেই কাৰণে কৈছো তেওঁলোকৰ ক্যাৰেক্টাৰটো চেঞ্জ কৰক আৰু বিজেপিৰ বিৰুদ্ধে আপোনালোকৰ যিবিলাক কথা বতৰা সেইবিলাক ৰাইজৰ মাজলৈ লৈ যাওক তাৰ সমান্তৰালভাৱে আপোনালোকে নিৰ্বাচনত জিকিলে কি কৰিব সেই কথা বতৰাবিলাক লৈ যাওক আপোনালোকে বিৰোধী নেতাকে যদি গালি পাই থাকে তেতিয়া আপোনালোকে জিকিব নেকি কেতিয়াও নিজিকিব গতিকে সেই কাৰণে কৈছো যে ৰাইজে বিকল্প নিবিচৰা নহয় ৰাইজে বিকল্প বিচাৰি আছে কিন্তু ৰাইজে বিচৰা ধৰণৰ বিকল্প বিৰোধী দলবিলাকে দিব পৰা নাই সেইটো অত্যন্ত দুৰ্ভাগ্যজনক